ভগৱান শ্ৰী ৰামচন্দ্ৰই লংকাত প্ৰৱেশ কৰিবলৈ প্ৰস্তুত কৰা সেই ৰামক্ষেতুখন আপোনাৰ মনত আছেনে? সেই উপঙি থকা শিলেৰে প্ৰস্তুত কৰা ৰামক্ষেতুৰ সন্মুখতেই মই থিয় হৈ আছো। হাজাৰ চেষ্টা কৰিও মই এই গধুৰ শিলগুটিটো পানীত ডুব যোৱাব নোৱাৰিলো। আৰু এনেকুৱা বহু হাজাৰ শিলেৰে সেই সময়ত নিৰ্মাণ কৰা হৈছিল ৰামক্ষেতু। আহকচোন আজি আমি ৰামক্ষেতুৰ পৰা আহোঁ। পিছে আকৌ সেই আগৰ দৰেই প্ৰথমৰ পৰাই আৰম্ভ কৰোঁ। এই যে কোলা মোলা এন্ধাৰত দেখি নোপোৱা ল'ৰাটো, এইটো মই বগীবিলৰ বুকুত থকা কাঞ্চনজংঘা ফ্লটিং ৰেষ্টুৰেণ্টৰ পৰা আৰম্ভ কৰিছিলোঁ এটি যাত্ৰা। কাঞ্চনজংঘাটো কন্যাকুমাৰী, আৰু এয়া এপিছড নম্বৰ 3। গুড মৰ্ণিং। হোটেলৰ পৰা এতিয়া ওলাই আহিলোঁ। আৰু কথাটো হ'ল যে কি, অনবক মই লাইন পাতি থাকিব দিছিলোঁ ব'টিঙত যাবৰ কাৰণে। মানে প্ৰায় 1.5 কিলোমিটাৰ ধৰি লাইন পাতিব লাগিব সাগৰৰ মাজত থকা এই ঠাই টুকুৰালৈ যাবলৈ। সেই ৰাতিপুৱাৰে পৰা 4 ঘণ্টা ধৰি লাইন পাতি পাতি আমনি লাগি গৈছে। ইয়াৰ মাজতে আমাৰ জীৱশ্ৰেষ্ঠ মানুহৰ জমনি কাণ্ড এটা দেখাৱা হওক। এই যে ৱালখন দেখিছে, ইয়াত এখন বেনাৰ লগাই থৈছে যে আপুনি ৱালত নিলিখিব, আৰু ঠিক তাৰ তলতে দেৱেশ্বৰী জীয়েকক কোনে নিলে, ভৱেশ্বৰ পিতেকে কাক আনিলে, একেবাৰে ৰচনাই লিখি দিলে। হাই জীৱশ্ৰেষ্ঠ মানুহ। যেনেকে নহওক কিবাকে লাইনটোৰ পৰা লাগি প্ৰায় 4-5 ঘণ্টা লাইনত লগাৰ পাছত আহি পাইছোহি এইফালে। এতিয়া কিবা কৰিব লাগিব একো বুজিয়ে নাপাং নহয় এইবিলাক। উঠিলোঁ দিয়ক কিবাকে। সাগৰৰ মাজত থকা এই ফেৰীখনত উঠিবলৈও ইমান ঘণ্টা লাইন পাতিব লাগে? মোৰ পিছফালে থকা এই সাগৰখন দেখি মানে আজি মোৰ নিজৰ এক্সলে মনত পৰি গৈছে। কেলে কৈছোঁ মানে, এই সাগৰখন যে দেখিছে ইমান বিশাল, কোনো পাৰ নাই। ঠিক তেনেকৈ মোৰ এক্সজনীৰ মনটো মানে বহুত বিশাল আছিলে, কোনো পাৰ নাই। মানে যিমান মন যায় সিমান সোমাব পাৰে তেওঁৰ অন্তৰখনত। এই যে দেখিছে, মই মনত এটা হেঁপাহ লৈ স্বামী বিবেকানন্দ মেমৰিয়েলত সোমোৱাৰ চেষ্টা কৰিছোঁ, কিন্তু পাছতহে গম পাইছোঁ তাৰ ভিতৰত বোলে ভিডিঅ' ফটো একো ল'বই নিদিয়ে। বতাহ বলি আছে, মোৰ শব্দবোৰ আপোনালোকে কথাবোৰ শুনিছে নাই শুনা মই গমেই নাপাওঁ। সাগৰখন এই কোন এই বৰটো? এইটো এই যে ঠাইখিনি আপোনালোকে দেখিছে, এইখিনি কথাই কৈছোঁ। এইখিনি হৈছে ত্ৰিবেণী সংগম। এইফালৰ পৰা আহিছে এখন সাগৰ, ৱে অফ বেংগল, আৰু এইফালৰ পৰা আহিছে আৰৱ সাগৰ, আৰু ঠিক সন্মুখৰ পৰা আহিছে হিন্দু মহাসাগৰ। আৰু এই 3খন সাগৰ এই ঠাইখিনিত আহি একেলগ হোৱাৰ কাৰণে এই ঠাইখিনিৰ নাম হ'ল ত্ৰিবেণী সংগম। আমি যে আমাৰ ভাৰতৰ মেপখনত দেখিবলৈ পাওঁ তলৰ ফালে থকা এই 3কোণীয়া চুকটো, হয় এইখিনিয়ে সেইখিনি। আমি মানে ওপৰৰ পৰা চাই মজা লৈ আছোঁ। আৰু এই মুখা চাওকচোন, একেবাৰে একলেণ্ডত গা ধৰি ধুইছে, ৰ'ব পৰা নাই। চৰ্দি হ'ব, চৰ্দি আৰু নোৱাৰো মানে। হৈ গ'ল কন্যাকুমাৰী, বাই বাই। প্ৰায় 3টা দিন কন্যাকুমাৰীত পাৰ কৰাৰ পিছত আমি এতিয়া যাবলৈ ওলাইছোঁ ৰামেশ্বৰমলৈ, হয় ৰামক্ষেতু চাবলৈ। মানে কথাটো কি হ'ল, সাগৰৰ পাৰে পাৰে গৈ আছোঁ। মইতো এনে জনামতে সাগৰৰ পাৰত বোলে ধুনীয়া ধুনীয়া ছোৱালীবোৰ দেখিবলৈ পোৱা যায়, কিন্তু বিশ্বাস কৰক ইয়াত নাৱৰীয়াকেইটাৰ বাহিৰে আৰু একোৱেই দেখিবলৈ পোৱা নাই। ঘৰৰ পৰা আহোঁতেই ভাবি আহিছিলোঁ সাগৰৰ পাৰত এজনী ছোৱালীক চিঞৰিম, হেৰা ভণ্টি যাবা নেকি? সিফালৰ পৰা তাই ক'ব চৰ লাগে তোক। সেইবোৰ এতিয়া একোৱেই নাই। এনেকৈ আৰু খালী ৰাস্তাটোক চাই অকণমান সময়ৰ পাছত আমাৰ অটোখনো আহি ধনুষকুৰি পায়। আৰু আহি পালোহি বৰ্তমান ধনুষকুৰি। মোৰ পিছফালে আপোনালোকে দেখি আছে এটা ৰেলৱে ষ্টেচন। আচলতে এটা নহয়, এটা সময়ৰ ৰেলৱে ষ্টেচন। 1964 আগত ইয়াতে মানে আপোনাৰ ৰেলৱে চিষ্টেম আছিলে, এইটো ৰেলৱে ষ্টেচন আছিলে। আৰু 1964ত এজাক ধুমুহা আহিছিলে, এজাক চুনামি আহিছিলে, আৰু সেই চুনামি যাকে এই গোটেই গাঁওখন, এই সমগ্ৰ এৰিয়াটো মানে শেষ কৰি থৈ গুচি গৈছিলে। খুব সম্ভৱ সেই সময়ৰ ৰেলৱে ট্ৰেক আছিলে, ঠিক এনেকৈ আছিলে। আৰু এইটোৱে সেই সময়ৰ ধনুষকুৰি ৰেলৱে ষ্টেচন আছিলে, যিটো আমাৰ ভাৰতবৰ্ষৰ একেবাৰে শেষৰটো ৰেলৱে ষ্টেচন। সময় আছিল 1964, আৰু এজাক চুনামি সকলো ধ্বংস কৰি থৈ গ'ল, সকলো তছনছ কৰি থৈ গ'ল। থাকি গ'ল কেৱল কিছু ভগ্নাৱশেষ। আৰু এইখন সাগৰতে ৰামক্ষেতু আছে, মই দেখাই আছোঁ। কিন্তু তাৰ আগতে আপোনালোকে কাষৰ গাঁওখন চাই লওক। এইখনেই আছিলে ধনুষকুৰি গাঁওখন, যিখন গাঁও বৰ্তমান এনেকৈ জৰাজীৰ্ণ অৱস্থাত আছে। 1964ত এই গোটেই গাঁওখন ধ্বংস হৈ গৈছিলে এটা চুনামিৰ কাৰণে। আৰু এই গাঁওখনৰ পৰাই আমি এতিয়া প্ৰায় 5 কিলোমিটাৰ আগলৈ গ'লেই পামগৈ মা সীতাক লংকাৰ পৰা উদ্ধাৰ কৰি আনিবলৈ ভগৱান শ্ৰী ৰামচন্দ্ৰই বান্দৰ সেনাৰ সহযোগত প্ৰস্তুত কৰা সেই ৰামক্ষেতুখন। আৰু সেই গাঁওখনৰ পৰা 5 কিলোমিটাৰ আহি আপোনালোকে ঠিক এনেকুৱা এটা স্তম্ভ দেখা পাব, ৰাস্তাটো ইয়াতে শেষ দেখা পাব। আৰু এইখিনি হৈছে আমাৰ ভাৰতৰ শেষৰ ঠাইখিনি।
মানে যেটো কোৱা হয় ভাৰতৰ লাষ্ট লেণ্ড বুলি আৰু আপোনালোকক মই দেখাই আছো ইয়াতে আছে ৰাম সেতু লোকবিশ্বাস আৰু কিছু পৰীক্ষাৰ পিছতেই সাগৰৰ এই ঠাইখিনিতেই ৰাম সেতুখন আছে বুলি অনুমান কৰিব পৰা যায় আৰু যদিহে আপুনি এতিয়া প্ৰমাণ চাব বিচাৰিছে তেনেহ'লে আপোনাৰ মোবাইলত থকা গুগল মেপখন অপেন কৰক আৰু তাতে আপুনি গৈ ছেটেলাইট মোড কৰি লওক তাৰপিছত এই ঠাইখিনি জুম কৰি চাওক আপুনি এখন ব্ৰিজ দেখিবলৈ পাব আৰু এইখিনি আছে ভাৰতৰ শেষৰখিনি মাটি আৰু ইয়াৰ পৰা অকণমান গৈ তাতে মানে বৰ্ডাৰ আছে এইটো ৱাটাৰ বৰ্ডাৰ বুলি কয় আৰু তাৰ পৰা অকণমান আগতে মানে ইয়াৰ পৰা মানে 25 কিলোমিটাৰ গ'লে আপোনালোকে কি পাব গম পায়নে শ্ৰীলংকা হয় ইয়াৰ পৰা 25 কিলোমিটাৰ আগলৈ গ'লে আপোনালোকে শ্ৰীলংকা দেখিবলৈ পাব আৰু ইয়াত এইবিলাকে এনেকৈ কিবা কিবি কেমেৰা নে কি বুলি কয় সেইবোৰ লগাই লগাই চাই আছে ত' সেইবোৰ দি আপোনালোকে মানে শ্ৰীলংকা চাব পাৰে ৰাম সেতুখন যদিও আপোনালোকক মই ইয়াত লাইভ দেখাব নোৱাৰিলোঁ কিন্তু ৰাম সেতুত ব্যৱহাৰ হোৱা এটি শিল যিটো শিল বহুত বেছি গধুৰ কিন্তু পানীত ডুব নাযায় আপোনালোকক মই দেখাই আছোঁ তাৰ পৰা অকণমান আহি আপোনালোকে এটা মন্দিৰ পাব কথণ্ড ৰামৰ মন্দিৰ লংকা বিজয় কৰি যেতিয়া ভগৱান শ্ৰী ৰামচন্দ্ৰই ৰাৱণৰ ভাতৃ বেবীখনক ৰাজমুকুট পিন্ধাইছিলে এই ঠাইখিনিৰ নামেই দিয়া হ'ল কথণ্ড ৰামৰ টেম্পল বা কথণ্ড ৰামৰ মন্দিৰ আৰু ইয়াতেই বৰ্তমান সযতনে ৰাখি থোৱা হৈছে সেই ৰাম সেতুত ব্যৱহাৰ হোৱা এটি শিল জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম এতিয়া শিলগুটিটো সঁচাকৈ আচল শিলগুটি হয় নে নহয় পৰীক্ষা কৰি চাবলৈ ইয়াতে পানীত ঢালি চাম এতিয়া আৰু ডুব যায় নাযায় চাম আৰু মাথাত যেতিয়া মই দাঙিছোঁ মানে সঁচাকৈ হয় শিলগুটিয়ে হয় বহুত বেছি ৱেইট আছে এতিয়া বৰ্তমান পানীত দি চাওঁ কি হয় চাওঁ ৰ'ব পানীখিনি দি বাৰু নৰ্মেলেই হয় ডুব যায় একো প্ৰব্লেম নাই এতিয়া শিলগুটিটো ডুব যায় নাযায় চাব লাগিব ইয়াতে জয় শ্ৰীৰাম গ'ল গ'ল জয় শ্ৰীৰাম আরে নাযায় নাযায় দেখিছে কিমান তললে কেতিয়াও নাযায় 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 ৱাও সঁচাকৈ সঁচাকৈ নাযায় 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 দেখি চালো নাই হয় পানীত মই বহুতবাৰ মই ঠেলি চালোঁ এনেকৈ কিন্তু শিলটো ডুব নাযায় বহুত বেছি ৱেইট আছে বহুতেই বেছি ৱেইট আছে কিন্তু আচৰিত কিন্তু পানীত ডুব নাযায় এই শ্ৰীৰাম আৰু বৰ্তমান এতিয়া কয়ম্বটুৰত আছোঁ কয়ম্বটুৰ মানে কি গম পাইছেনে এটুকুৰা ঠাই নাম আপোনালোকক মই কাষত এখন ফটো দেখাই আছোঁ দেখিছেনে বাৰু এই টেম্পলটোৰ বিষয়ে এই মন্দিৰটোৰ বিষয়ে আপোনালোকে বাৰু শুনিছিলেনে নিশ্চয় আপোনালোকে ছ'চিয়েল মিডিয়াত হওক ভিডিঅ'ত হওক দেখা পাই আছে মই ইয়াতে আছোঁ হয় এই মন্দিৰটোলৈ গৈ আছোঁ অহা কাইলৈ দিনত এতিয়া ৰাতি হ'ল বাৰু আজি আহি পালোহি বাকী ৰামেশ্বৰম কন্যাকুমাৰী বাই বাই আৰু আপোনালোকক মই বহুত বেছি মানে ট্ৰান্সপৰ্টেশ্যন কিহত গৈছোঁ কি কৰিছোঁ এইবোৰ মই দেখাই থকা নাই এইবিলাক চাবলৈ মন গ'লে আপোনালোকে জীৱনৰ ৰঙৰ চেনেলত যাব জীৱনৰ ৰঙে চব আপলোড কৰি দিছে চ' আপোনালোকে আমি মানে কি হৈ যায় আমি দিনটোত এদিনত মানে যদি ট্ৰান্সপৰ্টেশ্যন কৰিব লগা হয় সেই দিনটোত আমি প্ৰায় 5-6খনমান বাছ আমি চেঞ্জ কৰিব লগা হৈ যায় ইয়াত আৰু সেই গোটেইবিলাক মানে কেৱল জীৱনৰ ৰঙৰ চেনেলতে আপোনালোকে পাই যাব আমি বাছ চাবলৈ পাৰিব আৰু আমি ক'ত কি খাইছোঁ কোনটো ৰুমত আছোঁ ৰুমৰ ভাড়া কিমান গাড়ী ভাড়া কিমান চব আপোনালোকে জীৱনৰ ৰঙৰ তাত পাই যাব সেইখিনি যদি চাম বুলি ভাবিছে আপোনালোকে যাওক জীৱনৰ ৰং ইউটিউব চেনেলত গৈ ভিডিঅ'বোৰ চাওক গৈ বাকী যে কিমান বন্ধুসকল অহা কাইলৈ আমি গৈ আছোঁ কয়ম্বটুৰত থকা এই বিশেষ মন্দিৰভাগ চাবলৈ আৰু তাৰ লগতে কয়ম্বটুৰৰ পৰা বিভিন্ন ভিডিঅ' আহিব সকলোখিনি দেখাম আৰু তাৰ পাছত আমি ইয়াৰ পৰা বিদায় মাগি তামিলনাডু বাই বাই ক'ম আৰু কেইদিনমান পাছতে 2-3 দিন থাকিম চাগে মেবি তামিলনাডুত তাৰপিছত আমি যামগৈ কেৰেলা আৰু কেৰেলাত আমাৰ দীঘলীয়া প্ৰস্তুতি তাৰপিছত বেংগলোৰ আৰু আহি আছে বহুত কিবা কিবি গতিকে আজি দীঘল নকৰোঁ ভিডিঅ'টো আপোনালোকে যদি চাই আপোনালোকে জীৱনৰ অকণমান হ'লেও আনন্দ উপভোগ কৰিলে তেনেহ'লে প্লিজ এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টা পৰ্যন্ত বজাই দিব 1 মিলিয়নটো কেতিয়া হয় নাজানো এনেকৈ ব্লগ দি থাকিলেতো কেতিয়াও নহয় সেইটো মই জানো ৰোষ্টিং আহিব মই গম পাওঁ চবেই মোক ৰোষ্ট লাগে কৈ আছে চাওক মই যেতিয়া ক'ৰবালৈ ওলাই আহোঁ ফুৰিবলৈ আহোঁ ৰোষ্টিং ভিডিঅ' বনোৱাটো একদমেই পচিবল নহয় কাৰণ এটা ট্ৰিপৰ মাজত বহুতখিনি কষ্ট থাকে ট্ৰান্সপৰ্টেশ্যন বহুত কিবা কিবি আৰু মানে যথেষ্ট প্ৰেছাৰ থাকে নেক্সট ভিডিঅ' কি বনাম এটা ৰুমৰ ভাড়াৰ কথা থাকে এটা ৰুমত আমি ইমান দিন থাকি দিব নোৱাৰোঁ এনেই কাম যদি নাথাকে বহুত কথা থাকে গতিকে ঘৰত গৈ লওঁ 1 মাহটো ৰোষ্টিং নাহে এইটো বেয়া পায় লাভ নাই আপোনালোকে কিন্তু ফেব্ৰুৱাৰী মাহত নাহে মাৰ্চ মাহত ৰোষ্টিং ভিডিঅ' আহিব চাব বাই বাই